হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি হৈছে ডে 7 মৰ্ণিঙে ব্ৰেকফাষ্ট কৰি ল'লোঁ, কৰি পেলাই অলপ ট্ৰানজিশ্যন দি মেলি জোতাযোৰ পিন্ধিলোঁ, পিন্ধি মেলি বাইকখন ষ্টাৰ্ট দিলোঁ, তাৰপৰা ওলালোঁ এয়া ডিউটিলৈ বুলি। তো কি কৰিম আৰু এয়াই আৰু আমাৰ মজদুৰৰ ৱালি লাইফ। তো ওলাই মেলি আহিলোঁ, আহি মেলি আজি আছিলে আপোনাৰ ফিল্ড ভিজিট যাবলগীয়া আছিলে কাষ্টমাৰৰ ঘৰলৈ। তো কাষ্টমাৰৰ ঘৰলৈ গৈ আছিলোঁ। তো আহি থাকোঁতে দেখিলোঁ স্কুলৰ পোৱালিকেইটা স্কুলৰ পৰা ছুটি দিছে, তো তাহাঁতি ঘৰলৈ গৈ আছে। তো তাহাঁতক দেখি অলপ জেলেছ ফিল হ'ল, কাৰণ তাহাঁতৰ লাইফটো বহুত চিম্পুলে হয়। তো তাহাঁতৰ এজত থাকোঁতে ভাবিছিলোঁ যে ডাঙৰ হ'লে লাইফটো অলপ ইজি হ'ব, চিম্পল হ'ব, ভাল হ'ব। তো যিমান ডাঙৰ হৈ আহিলোঁ বুজি পালোঁ লাইফটোত কিমান কষ্ট, কিমান ষ্ট্ৰাগল। তো আহি থাকোঁতে এয়া বসন্তীত অলপ তেল ভৰাবলগীয়া হ'ল, তো তাই অলপ পেট পূজাটো কৰাই ল'লোঁ। তো বসন্তীটো পেট পূজা হৈ গ'ল, হৈ যোৱাৰ পিছতে মোৰো অলপ ভোক লাগিলে। তো মই ধুনীয়াকৈ বিৰিয়ানী 1 প্লেট ল'লোঁ। তো মই আহিছিলোঁ বিৰিয়ানী খাবলৈ, আমেজিং চিকেন বিৰিয়ানীলৈ। ইয়াত বিৰিয়ানীটো খাবলৈ টেষ্টি হয়। তো আহি পেলাই চালোঁ বসন্তীখন লেতেৰা হৈ আছে। তো তাইক অলপ গা পা ধুৱাবলৈ লৈ আনিলোঁ, লৈ আনি গা পা ধুৱাই ল'লোঁ, গা পা ধুৱাই অলপ মেকআপ চেকআপো কৰি দিলোঁ। তাৰপিছত আজি মোৰ লগত হৈ গ'ল এটা ডাঙৰ গণ্ডগোল। মই যোৱাকালি জমেট'ক গিগ বুক কৰিব পাহৰি থাকিলোঁ, তো আজি অৰ্ডাৰ মাৰিবই নোৱাৰিলোঁ। তো কি কৰিম কি নকৰিমকৈ থাকোঁতে লগৰ এটাই ক'লে যে জিম এটা খুলিছে, লগৰ এটাই হয়, তালৈকে যাওঁ ব'ল। তো ইয়ালৈ আহিলোঁ, আহি মেলি চালোঁ যে বা ইমান মানুহ, গোটেই শিৱসাগৰখনে উঠি অহা নিচিনা লাগিলে ইয়ালৈ। জিমটো পিছে বিৰাট ধুনীয়া আছিলে। তো অলপ নিজে ডাম্বেল দুটামান লৈ মেলি এয়া আৰু কৰিলোঁ, কিন্তু এয়ানো কি ক'ম আৰু। Women. তাৰপৰা ইয়াতে অলপ টাইম বহিলোঁ, বহি মেলি এয়া আংকেলে চাইকেলিং কৰি আছে পূৰা, আৰু এই পোৱালীকেইটাই এইফালে ছাইডত পূৰা উৎপাত কৰি আছে। তো তাহাঁতকে চাই মেলি অলপ টাইম পাছ কৰিলোঁ। তাৰপিছত আহিলোঁ খাবলৈ। তো ই মানে পূৰা উঠি দিছে, মই কৈছোঁ নহয়। ই মানে বিৰিয়ানী মানে আজি পূৰা খাইছে। তো মোৰ প্লেটত চাওক, মইতো খাবই পৰা নাই। ইয়ে 4 নম্বৰমান লৈ মেলি খালে নেকি, একদম মানে পূৰা ৰাহু ই। তো জিমটোৰ নাম হৈছে ফিটনেছ 365। এইটো আছে আপোনাৰ যমুনা ৰোডৰ স্মাৰ্ট পইণ্টৰ ওপৰত। তো আপোনালোকে যদি নতুনকৈ জিম জইন কৰিম বুলি ভাবি আছে, ইয়ালৈ আহিব পাৰে। জিমটো ভাল হয় বহুত। তো এয়া এতিয়া ঘৰলৈ বুলি আহি আছোঁ। তো আজিলৈ ইমানেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।